নমস্কাৰ। আমাৰ যি 4500 LPUP শিক্ষক পদ আছে তাৰ কাট অফ আপোনালোকৰ কিমান যোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰতে ভিডিঅ'টো হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কাট অফৰ কথা আলোচনা কৰাৰ আগতে আমি জানিব লাগিব টোটেল ভেকেঞ্চি কিমান আছে, LPত কিমান আছে, আপোনালোকৰ UPত কিমান আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ কোনখন ডিষ্ট্ৰিক্টত কিমান আপোনালোকৰ ভেকেঞ্চি আছে। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যেহেতু কাট অফবিলাক যাব, আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ভেকেঞ্চিখিনি জানিবই লাগিব কোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কিমান ভেকেঞ্চি খালী হৈ আছে। কাট অফ এটা আপোনালোকৰ সম্পূৰ্ণ ডিপেণ্ড কৰে আপোনালোকৰ ভেকেঞ্চি আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত। ডিষ্ট্ৰিক্টখনত কিমান ভেকেঞ্চি আছে আৰু সেই ডিষ্ট্ৰিক্টখনত কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে তাৰ ওপৰত আপোনালোকৰ কাট অফটো ডিপেণ্ড কৰে। আপোনালোকে হয়তো সেইবিলাক চাই চিতি আপোনালোকে এপ্লাই যিহেতু কৰিছে আৰু আপোনালোকে হয়তো জানে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে আৰু কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছে নিশ্চয় আপোনালোকে জানে। আপোনালোকৰ যি 4500 আপোনালোকৰ LPUP শিক্ষক পদ আছে এইখিনিৰ কাট অফটো আপোনালোকৰ যি 5500 পোষ্ট আছে তাতকৈ আপোনালোকৰ কাট অফটো কমিব। কমাৰ কাৰণ আছে আপোনালোকৰ কমাৰ কাৰণটো হৈছে যিসকল কেণ্ডিডেটে এতিয়া আপোনালোকৰ 4550 আপোনালোকৰ 4500 আছে 4500 পোষ্টত এপ্লাই কৰিছে, তেওঁলোকে কি হৈছে ইতিমধ্যে আমাৰ যি GTPGT সেইখিনিত কিছু সংখ্যক চিলেকশ্যন হৈছে আৰু কিছু সংখ্যক আপোনালোকৰ যি 5500 LPUP শিক্ষক পদ তাত চিলেকশ্যন হৈছে আৰু কিছু সংখ্যক হয়তো দুই এজন এনেকুৱা কেণ্ডিডেট ওলাব যি আমাৰ SLRC যি ADREৰ তাত চিলেকশ্যন হৈছে আৰু তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে ৰৈ নাথাকে। আমাৰ যি 4500 পোষ্ট আছে সেইখিনি পোষ্টৰ কাৰণে তেওঁলোক ৰৈ নাথাকে, তেওঁলোকে হয়তো ইয়াতে আপোনালোকৰ যি 5500 পোষ্ট লগতে GTPGT আৰু যি আমাৰ SLRC Grade 4 Grade 3 সেইখিনি তেওঁলোকে জইন কৰিব। তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ যিহেতু বিতৰণ কৰা হৈছে আমাৰ 5550টা পদৰ, লগতে আমাৰ GTPGTৰ 13 তাৰিখে এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ দিয়া হ'ব, লগতে আমাৰ Grade 4 Grade 3ও দিয়া হ'ব, আছাম পুলিচৰ ক্ষেত্ৰতো দিয়া হ'ব আৰু তেওঁলোকে তাত নিযুক্তি পোৱাৰ লগে লগে আপোনালোকৰ এই 4500 পোষ্টৰ কাৰণে ৰৈ নাথাকে আৰু সেইফালৰ পৰা ইয়াৰ কাট অফটো কমিব। কাট অফ কমিব বুলি কওঁতে আপোনালোকৰ আমাৰ যিখন এতিয়া 5500 আপোনালোকৰ LPUPৰ ফাইনেল কাট অফ লিষ্ট ওলাইছে, মই এইখন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এইখনেই আপোনালোকৰ LPৰ কাট অফ লিষ্ট হয়। আমাৰ যোনসকল এতিয়া 5550টা পোষ্টৰ এইখন আপোনালোকৰ কাট অফ লিষ্ট আমাৰ LPৰ হয় এইখন। আপোনালোকে আমাৰ যি 5550টা এইখন কাট অফ লিষ্টখন আপোনালোকে উলিয়াই ল'ব আৰু আপোনালোকৰ কাট অফটো নিজেই অলপ কেলকুলেশ্যন কৰিব। আমাৰ যি ডিষ্ট্ৰিক্টবিলাক আছে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকৰ পৰা আপোনালোকৰ মাৰ্কটো আপোনালোকে 2 নম্বৰ বা 3 নম্বৰকৈ আপোনালোকে কমাই ধৰিব, লেছ কৰি ধৰিব, তেতিয়া আপোনালোকে এটা সমীক্ষা পাব যে আমাৰ কাট অফটো ইমানত থাকিলে আমি ছেফ হিচাপে থাকিব পাৰোঁ বুলি আপোনালোকে ভাবিব পাৰে। আপোনালোকৰ ওচৰলৈ মই ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ যি ডিষ্ট্ৰিক্ট ৱাইজ সেই কাট অফ সেইখিনি মই লৈ আহিম। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আনিবলৈ গ'লে আপোনালোকৰ ভেকেঞ্চিৰ কথা আহি পৰিব, লগতে ভিডিঅ'টো দীঘল হৈ পৰিব, সেইকাৰণে মই এইটো ভিডিঅ'ত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যোগ কৰি দিয়া নাই। দিবলৈ গ'লে ভিডিঅ'টো খুব দীঘল হৈ পৰিব, সেইকাৰণে আমাৰ নেক্সট ভিডিঅ'ত আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কোনখন ডিষ্ট্ৰিক্টৰ কিমান কাট অফ যাব পাৰে আমাৰ 5500 কাট অফৰ লগত তুলনা কৰি আপোনালোকক এটা সমীক্ষা দিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ এখনকৈ ডিষ্ট্ৰিক্ট আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগকৈ ভিডিঅ' লৈ আহিম। কোনখন ডিষ্ট্ৰিক্টৰ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ কিমান যাব বা লখিমপুৰ ডিষ্ট্ৰিক্টৰ কিমান যাব, গুৱাহাটীৰ কিমান যাব, আমাৰ যি কামৰূপ মেট্ৰ' আছে তাৰ কিমান যাব, লগতে আপোনাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগকৈ আপোনালোকক কাট অফ দিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে চেনেলটো নিয়মীয়াকৈ ভিজিট কৰি থাকিব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ধন্যবাদ।